হয়, আবিৰৰ ৰঙত ৰঙীন হৈছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্ততো দোল উৎসৱ তথা ফাকুৱা উদযাপন কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ লখিমপুৰ জিলাৰ চিয়াজুলি চাহ বাগিচাত। আৰু চিয়াজুলি চাহ বাগিচাৰ সমূহ ৰাইজ একত্ৰিত হৈ দোল উৎসৱ আৰু ফাকুৱা উদযাপন কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। এনেদৰে আচলতে মাদলৰ তালে তালে এনেদৰে যি আচলতে আদিবাসী জনগোষ্ঠীৰ জীয়ৰী বোৱাৰীসকল এনেদৰে নাচি বাগি আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এনেদৰে আচলতে যি চিয়াজুলি চাহ বাগিচাত লখিমপুৰ জিলাৰ চিয়াজুলি চাহ বাগিচাত দোল উৎসৱ ফাকুৱা উদযাপন কৰা পৰিলক্ষিত হৈছে। এনেদৰে ইজনে সিজনক ফাকুৱা অনা পৰিলক্ষিত হৈছে আৰু মাদলৰ তালে তালে নাচি বাগি আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে। এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে লখিমপুৰ জিলাৰ চিয়াজুলি চাহ বাগিচাত। আৰু লখিমপুৰ জিলাৰ চিয়াজুলি চাহ বাগিচাৰ সমূহ ৰাইজ একত্ৰিত হৈ এদিনীয়া কাৰ্যসূচীৰে দোল উৎসৱ ফাকুৱা উদযাপন কৰা পৰিলক্ষিত হৈছে। পুৱাৰ ভাগত যি মাংগলিক ৰীতি নীতিৰে পূজা অৰ্চনা অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে এই মুহূৰ্তত পোনপটীয়াভাৱে প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এনেদৰে আচলতে মাদলৰ তালে তালে নাচি বাগি আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে ইজনে সিজনক ফাকুৱা অনা পৰিলক্ষিত হৈছে। ঝুমুৰ নাচত এনেদৰে মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে লখিমপুৰ জিলাৰ চিয়াজুলি চাহ বাগিচা প্ৰাংগণ। আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছোঁ। মোৰ সৈতে উদযাপন সমিতিৰ বিষয়ববীয়া আছে, মই তেখেতৰ পৰা পোনে পোনে দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, আজি এদিনীয়া কাৰ্যসূচীৰে চিয়াজুলি সমূহ চাহ বাগিচাৰ ৰাইজ একত্ৰিত হৈ দোল উৎসৱ ফাকুৱা উদযাপন কৰা পৰিলক্ষিত। হয়, নমস্কাৰ, জয় জয়তে আপোনালোক সকলোকে আমাৰ প্ৰথম খবৰৰ জৰিয়তে আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা জনাইছোঁ। ফাকুৱাৰ অৰ্থাৎ দোল উৎসৱৰ আমি চিয়াজুলি চাহ বাগিচাৰ সমূহ ৰাইজৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বছৰো আমি উলহ মালহেৰে হোলী অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানটি ৰাইজৰ সহযোগিতা দেখি ৰাইজৰ উৎসাহ দেখি আমি অতি আনন্দিত হৈছোঁ। আৰু মই অসমবাসী তথা সকলো ৰাইজক পৃথিৱীৰ যিকোনো ৰাইজকে আমি হোলীৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে আন এজন আছে। কি ক'ব, আজি আপোনালোকে সমজুৱাকৈ ৰাইজে মিলি দোল উৎসৱ আৰু ফাকুৱা উদযাপন তাকে বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে। আজি প্ৰথমবাৰৰ বাবে আমাৰ চিয়াজুলি খেলপথাৰত আমি সমূহ চিয়াজুলিবাসী হৈ পেলাই আজি দোল উৎসৱ মানে ফাকুৱা উৎসৱ পাতিছোঁ। যাতে আশীৰ্বাদ কৰক, চবে সুখে থাকক, সুখ চবৰ মানে পৰিয়ালবৰ্গ যেনেকৈ ৰাঙলীক ৰং হৈ পেলাই ৰং হৈছে চবে, তেনেকৈ চবৰ মন আজি ৰঙালী হওক, তাকে ক'লোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আৰু কাৰ্যসূচী আমাৰ আছে। প্ৰথম কাৰ্যসূচী হিচাপে আমি চাফাই অভিযান কৰিলোঁ মন্দিৰত। তাৰপিছতে আমি বৃক্ষৰোপণ কৰিলোঁ, পতাকা উত্তোলন আৰু এই ধৰ্মীয় এতিয়া অনুষ্ঠান নাচ গানবিলাক চলি আছে। তাৰপিছতে আমাৰ বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা আছে, যিবিলাক সচৰাচৰ খেল হৈ থাকে। হাঁহ ধৰাৰ পৰা আদি কৰি আপোনাৰ কলগছত বগোৱালৈকে আমি খেল ৰাখিছোঁ। আৰু শ্ৰীকৃষ্ণ বালক কৃষ্ণৰ আমি প্ৰতিযোগিতা এটা ৰাখিছোঁ। তাৰপিছতে সন্ধিয়ালৈ এটা অতি সুন্দৰ সাংস্কৃতিক অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। এই সাংস্কৃতিক সন্ধিয়াত আমি আমন্ত্ৰিত কৰি আনিছোঁ এজন বিশিষ্ট আমাৰ শিল্পী, অসমৰ এজন ভাল শিল্পী, তেখেতক আমি ইয়াত সাংস্কৃতিক সন্ধিয়া পৰিৱেশন কৰাম। সন্ধিয়া 7 বজাৰ লগে লগে আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এনেদৰে আচলতে যি আবিৰৰ ৰঙে ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে লখিমপুৰ জিলাৰ চিয়াজুলি চাহ বাগিচাত। আৰু এই মুহূৰ্তত লখিমপুৰ জিলাৰ চিয়াজুলি চাহ বাগিচাৰ ৰাইজ একত্ৰিত হৈ দোল উৎসৱ ফাকুৱা উদযাপন কৰা পৰিলক্ষিত হৈছে। এনেদৰে আচলতে মাদলৰ তালে তালে ঝুমুৰ নাচত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। আৰু এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো উলহ মালহেৰে উদযাপন কৰা হৈছে দোল উৎসৱ ফাকুৱা উদযাপন অনুষ্ঠানটি।